বন্ধু বান্ধৱীসকল আমি কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰি আছো আজিৰ বিষয়টো হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি এটা বাক্য যদি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স থাকে হেতু বাক্য আমি কাৰেক্ট টেন্স কেনেকৈ কৰিম তাৰ বিষয়ে আলোচনা কৰিম গতিকে মোৰ চেনেলটো হ'ল মাহিৰ একাডেমী আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব লগতে শেয়াৰ কৰিব এতিয়া মূল বিষয় লৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাৰেক্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যদি বাক্যত ছাত্ৰ-ছাত্ৰী সকল তোমালোকে বহিত নিয়মবিলাক লিখি লবা মুখস্থ কৰিবা তেনেহলে ধৰিব পাৰিবা এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যদি বাক্যত now today at present at this time at this moment nowadays still in this day month year আদি থাকে তেনেহলে হেতু বাক্য আমি ধৰিব পাৰিম এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কি থাকিলে now থাকিলে today থাকিলে at present at this time at this moment nowadays still in this day month year যদি এইকেইটা শব্দ বাক্যটোত থাকে তেনেহলে আমি হেতু ধৰিব পাৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ঠিক আছে তাৰ পিছত আহিছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো কি আছিল সাবজেক্ট প্লাস এম ইজ আৰ প্লাস ভাৰ্বৰ লগত আইএনজি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আইএনজি যোগ কৰিম তাৰ পিছত আমি অবজেক্ট লিখিম ঠিক আছে তাৰ পিছত আহিছো সাবজেক্ট যদি সিঙ্গুলার নাম্বার হয় সাবজেক্ট যদি সিঙ্গুলার নাম্বার প্লুরাল নাম্বার তোমালোকে বুজি নোপোৱা নাই তেনেহলে মই টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো চাবা মই আলোচনা কৰিছো ভিডিওটো চাবা যদি সাবজেক্ট যদি সিঙ্গুলার নাম্বার হয় সিঙ্গুলার নাম্বার কি হি সি ইট নাউন যদি এইকেইটা থাকে তেনেহলে আমি তাৰ লগত ইজ বহাম কি বহাম ইজ বহাম আৰু যদি সাবজেক্ট যদি প্লুরাল নাম্বার হয় প্লুরাল নাম্বার কি আছিল ইউ উই দে প্লুরাল নাম্বার হয় তেনেহলে আমি তাৰ লগত কি বহাম আর বহাম ঠিক আছে এতিয়া হু एग्जांपल I write a poem now আমি এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেনেকৈ ধৰিব পাৰিলো নাও থকাৰ কাৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ধৰিব পাৰিলো নাও ইয়াতে নাও আছে নাও থকাৰ কাৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এটো ধৰিব পাৰিলো এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সক আমি কাৰেক্ট টেন্স কেনেকৈ কৰিম ইম্পৰ্টেন্ট বস্তু আমি কাৰেক্ট টেন্স কৰিবলৈ হলে প্ৰথমতে ধৰিব লাগিব সাবজেক্ট কি আছে ইয়াতে আই টু আমি লিখিলো আইৰ লগত কি বহে আইৰ লগত আমি কি বহাম আইৰ লগত আমি এম বহাম এম অনলি আইৰ লগত বহিব বেলেগ কোনো শব্দৰ লগত এম নবহে আমি এম বহালো এম আই এম তাৰ পাছত কি বহাম আমি বহাম এ ভাৰ্বৰ লগত আইএনজি যোগ কৰিব লাগিব যেহেতু কৈ দিছে ইয়াতে মেইন ভাৰ্বৰ প্ৰেজেন্ট ভাৰ্ব 1 অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আইএনজি যোগ কৰিম গতিকে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ইয়াতে দিয়াই থাকিব গতিকে তাৰ লগত খালি আইএনজি যোগ কৰি দিয়া হ'ল writing I am writing a poem now ঠিক আছে I am writing a poem now a poem poem now I am writing a poem now ঠিক আছে আমি ধৰিব পাৰিলো কেনেকৈ কৰিলো আইৰ লগত আমি এম বহালো আইৰ লগত এম টু সদায় আইৰ লগত বহিব বেলেগ কোনো শব্দৰ লগত এম নবহে তাৰ পাছত আমি মেইন ভাৰ্ব যেটো থাকিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম থাকিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আমি আইএনজি যোগ কৰি দিলেই হৈ গল বাকি অবজেক্ট আমি লিখি দিম ঠিক আছে তাৰ দুই নম্বৰটো আহিছো she read books now এটো আমি কেনেকৈ কৰিম আমি ইয়াতে লিখিলো সাবজেক্টটো লিখিলো কি আছে she হল কি সিঙ্গুলার নাম্বার এতে আছে she হল সিঙ্গুলার নাম্বার তার লগত আমি কি বহাম is বহাম she is তার পাছত আমি কি বহাম এই যে ব্র্যাকেটৰ ভিতৰত যেটো থাকিব তাৰ লগত আইএনজি যোগ কৰি দিম reading
ৰিডিং বুকস তাৰ বাকি অংশ যিখিনি থাকিব আমি তেনেকৈ লিখি দিম বুকস নাও গতিকে এটুত নাও থকাৰ কাৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি ধৰিব পাৰিলো ঠিক আছে তাৰ পিছৰ বাক্যটো আহিছো he sing a song at this time he sing a song at this time এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি কেনেকৈ ধৰিব পাৰিলো at this time থকাৰ কাৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ধৰিব পাৰিলো ইয়াতে আছে at this time আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি ধৰিব পাৰিলো এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ নিয়মটো কি আছিল প্ৰথমতে আমি এটো লিখিব লাগিব he ঠিক আছে he তাৰ পিছত হিৰ লগত কি বহিব he is যদি ইয়াতে ইউ থাকিলে হয় ইউৰ লগত আমি আর বহালো হয় যদি দে থাকিলে হয় দেৰ লগত আমি আর বহালো হয় ঠিক আছে উই থাকিলে উইৰ লগত আমি আর বহালো হয় ঠিক আছে ইয়াতে হি আছে সেই কাৰণে আমি ইজ বহাইছো গতিকে হি ইজ তাৰ পিছত আমি এই ব্যাকৰণৰ ভিতৰত যেটো ভার্ব থাকিব হেতু আমি আইএনজি যোগ কৰি দিম হি ইজ singing a song at this time to আপোনালোকে লিখি লব ইয়াতে at this time ঠিক আছে he is singing a song at this time তাৰ পিছত Rita live in Guwahati nowadays Rita live in Guwahati nowadays ইয়াতে আমি এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেনেকৈ ধৰিব পাৰিলো nowadays থকাৰ কাৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি ধৰিব পাৰিলো ঠিক আছে nowadays থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি আমি ধৰিব পাৰিলো দিয়া আমি এটো কারেক্ট টেন্স কেনেকৈ কৰিম প্ৰথমতে ৰিতা লিখিলো ৰিতাৰ লগত আমি কি বহাম ৰিতাৰ লগত আমি ইজ বহাম নিশ্চয় ইজ তাৰ পিছত আমি এই ব্যাকৰণৰ ভিতৰত যেটো ভার্ব আছে তাৰ লগত আমি আইএনজি যোগ কৰি দিম living in Guwahati nowadays এখিনি লিখি দেব ইয়াতে living in Guwahati nowadays ঠিক আছে গতিকে ছাত্র ছাত্রী সকল তোমালোকে এইকেইটা বহিত লিখি ৰাখিবা এইকেইটা থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি আমি ধৰিব পাৰো ঠিক আছে ভিডিওটো সম্পূৰ্ণ চাব স্কিপ নকৰিবা তোমালোকে গ্ৰামাৰ স্কিপ কৰিলে বুজি নাপাবা ভিডিওটো সম্পূৰ্ণ চাবা চাই পলাই নিজে নিজে ঘৰত প্ৰেক্টিস কৰিবা তেনে হলে শিকিবা ধন্যবাদ